আমি দৃশ্যাংশ দেখুৱাইছো মেৰাপানীৰ টাউন জামে মছজিদ সমিতিৰ এই কঠোৰ সিদ্ধান্ত কোনো কাৰণতে খিলঞ্জীয়া মুছলমান গাঁৱত সোমাব নোৱাৰিব উচ্ছেদিত মিয়া আৰু চৰকাৰৰ উচ্ছেদক সমৰ্থনো জনাইছে মছজিদ পৰিচালনা সমিতিয়ে খিলঞ্জীয়া মুছলমানৰ গাঁৱত উচ্ছেদিতক সোমাবলৈ নিদিয়াৰ লক্ষ্য এইবাৰ মছজিদ পৰিচালনা সমিতিৰ কিছু মন্তব্য আছে আমি দৃশ্যাংশ দেখুৱাই যাম মন্তব্য শুনাৰ চেষ্টা কৰিম এই মুহূৰ্তত আমি আজি সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হৈছে আমি গোলাঘাট জিলাৰ মেৰাপানী অন্তৰ্গত মেৰাপানী ইছলামপুৰ জামাতকে ধৰি আমাৰ যিটো 6টা জামাত আমাৰ খিলঞ্জীয়া তথা থলুৱা মুছলমান আমি আছোঁ আমি চৰকাৰে যি অবৈধ বাংলাদেশী তথা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ কাৰ্যসূচী চৰকাৰে আয়োজন কৰিছে এই কাৰ্যসূচীক আমি পূৰ্ণতাৰে সমৰ্থন আগবঢ়াইছোঁ আৰু লগতে আমি আজি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই সিদ্ধান্তকেইটা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত কৰিব বিচাৰিছোঁ 2 নং নেঘেৰী বিলত যি চৰকাৰে উচ্ছেদ চলাবৰ কাৰণে যি যুঁজা আৰম্ভ কৰিছে এই উচ্ছেদিত যিসকল ব্যক্তি তথা অবৈধ প্ৰব্ৰজনকাৰীসকলে যাতে আমাৰ থলুৱা মুছলমান গাঁৱত যাতে তেখেতসকল প্ৰৱেশ কৰিব নোৱাৰে আৰু যাতে আমাৰ স্থানসমূহ যাতে তেখেতসকলে দখল কৰিব নোৱাৰে সেইটো কাৰণে আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে আমাৰ অঞ্চলত যাতে প্ৰৱেশ নকৰে তেখেতসকল য'ৰ পৰা আহিছে তালৈ গুচি যাওক আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ আমি কোনো ধৰণৰ তেখেতসকলক স্থান দিয়াৰ পক্ষপাতিত্ব নাই আৰু তেখেতসকলৰ নিজৰ জেগাত তেখেতসকল যদি বাহিৰৰ পৰা আহিছে য'ৰ পৰা আহিছে তলৈ যাওকগৈ আমি এইটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু যদি তেখেতসকলে জোৰ জবস্তি যদি আমাৰ স্থানত যদি তেখেতসকল প্ৰৱেশ কৰিব বিচাৰে তেতিয়াহ'লে আমি তেখেতসকলক আমি কঠোৰ হাতেৰে আমি দমন কৰিবৰ কাৰণে চেষ্টা কৰিম আমাৰ মতামত আমাৰ থলুৱা খিলঞ্জীয়া মুছলমানসকলৰ আমাৰ এটাই মত যে যিসকল অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে চৰকাৰে যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আমি পূৰ্ণতাৰে সমৰ্থন আগবঢ়াইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যি ধৰণৰ কাৰ্যসূচী হাতত লৈছে এইটো অনাগত দিনতো যাতে তেখেতে এই কাৰ্যসূচী হাতত ৰাখে এইটোৱে আমি অনুৰোধ জনাব বিচাৰিছোঁ আজি সংবাদমেল আয়োজন কৰা আমাৰ মূল উদ্দেশ্য সেইটোৱে যে আমি তেখেতসকলক যাতে আমাৰ ইয়াত যাতে ভূমি ক্ৰয় কৰাটো বাদেই দিয়ক ইয়াত যাতে তেখেতসকলে প্ৰৱেশ কৰিব নোৱাৰে এইটো আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি আজি সংবাদমেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হৈছে আমি গোলাঘাট জিলাৰ মেৰাপানী অন্তৰ্গত মেৰাপানী ইছলামপুৰ জামাতকে ধৰি আমাৰ যিটো 6টা জামাত আমাৰ খিলঞ্জীয়া তথা থলুৱা মুছলমান আমি আছোঁ আমি চৰকাৰে যি অবৈধ বাংলাদেশী তথা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ কাৰ্যসূচী চৰকাৰে আয়োজন কৰিছে এই কাৰ্যসূচীক আমি পূৰ্ণতাৰে সমৰ্থন আগবঢ়াইছোঁ আৰু লগতে আমি আজি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই সিদ্ধান্তকেইটা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত কৰিব বিচাৰিছোঁ 2 নং নেঘেৰী বিলত যি চৰকাৰে উচ্ছেদ চলাবৰ কাৰণে যি যুঁজা আৰম্ভ কৰিছে এই উচ্ছেদিত যিসকল ব্যক্তি তথা অবৈধ প্ৰব্ৰজনকাৰীসকলে যাতে আমাৰ থলুৱা মুছলমান গাঁৱত যাতে তেখেতসকল প্ৰৱেশ কৰিব নোৱাৰে আৰু যাতে আমাৰ স্থানসমূহ যাতে তেখেতসকলে দখল কৰিব নোৱাৰে সেইটো কাৰণে আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে আমাৰ অঞ্চলত যাতে প্ৰৱেশ নকৰে তেখেতসকল য'ৰ পৰা আহিছে তালৈ গুচি যাওক আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ আমি কোনো ধৰণৰ তেখেতসকলক স্থান দিয়াৰ পক্ষপাতিত্ব নাই আৰু তেখেতসকলৰ নিজৰ জেগাত তেখেতসকল যদি বাহিৰৰ পৰা আহিছে য'ৰ পৰা আহিছে তলৈ যাওকগৈ আমি এইটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ